চৰাইদেউৰ এজন পকা মিস্ত্ৰী আৰু যোগালীৰ গীত মুকলি চন্দ্ৰমা শীৰ্ষক গীতটিত কণ্ঠদান ভাস্কৰ ফুকন পেছাত পকা মিস্ত্ৰী আৰু যোগালী প্ৰাগ নিউজৰ সাংবাদিক গৌতম গগৈৰ সহায় অধিবক্তা কৃষ্ণ কোঁৱৰেও সহায় কৰিছে ফুকন গগৈ আৰু কোঁৱৰৰ প্ৰচেষ্টাত গীত মুকলি ভাস্কৰ ফুকনৰ ঘৰ চৰাইদেউৰ সাপে খাতিত শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট হেডলাইন আসাম নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰ ফুকন আৰু মোৰ জীৱনৰ প্ৰথমটো গীত চন্দ্ৰমা আজি যি মুকলি কৰি দিছো সকলো অসমবাসী ৰাইজে যাতে আদৰি লয় তাকালে মই বহুত আশা কৰিছো আৰু মোৰ গোটেই গীতটি বাণীবদ্ধ কৰাত সহায় কৰিছে কৃষ্ণ কোঁৱৰ ডাঙৰীয়া ছাৰে আৰু তেখেতক মই বহুত বহুত ধন্যবাদ দিছো আৰু মোক উলিয়াই নিয়াত সহায় কৰিছে আমাৰ গৌতম ছাৰ সাংবাদিক তথা প্ৰাগ নিউজৰ সাংবাদিক তেখেতক মই বহুত বহুত ধন্যবাদ দিছো আৰু গোটেই সংবাদ মাধ্যমক মই মোৰ ফালৰ পৰা বহুত আন্তৰিকতাৰে মই ধন্যবাদ জনাইছো মন্ত্ৰী বিমল বৰাই তোমাক এখন গীটাৰ উপহাৰ দিছিলে তেখেতকো কিবা কবা নেকি তেখেতে মোক প্ৰথম উৎসাহটো দিছিলে তাৰ কাৰণে মই তেখেতকো বহুত বহুত ধন্যবাদ দিছো আৰু তেখেতে কি উপহাৰ দিছিলে তোমাক গীটাৰ এখন প্ৰদান কৰিছিলে হয় ঘৰলৈ আহি অকমান গাই দিয়া গীতটো অলপ গাই চন্দ্ৰমা মোৰ বাসনা প্ৰেমৰে নাজৰিৰে মোক কিয় তুমি বান্ধিলা চন্দ্ৰমা মোৰ বাসনা প্ৰেমৰে নাজৰিৰে মোক কিয় তুমি বান্ধিলা থেংক ইউ